লেখক অতুল চন্দ্ৰ বৈশ্যৰ গ্ৰন্থ হাজো দৰ্শন আজি দিছপুৰ প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে গোপালপুৰ হাইস্কুলৰ অধ্যক্ষা ইন্দ্ৰাণী তালুকদাৰ আৰু ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰুণাময় গোস্বামীয়ে। গ্ৰন্থখন উন্মোচন কৰি ইন্দ্ৰাণী তালুকদাৰে ভাষণ প্ৰসংগত কয় যে গ্ৰন্থ পঢ়াৰ আগ্ৰহ আমাৰ যুৱ প্ৰজন্মৰ মাজত প্ৰায় হেৰাই গৈছে। ছ'চিয়েল মিডিয়াৰ প্ৰতি আজিৰ যুৱ প্ৰজন্মৰ অধিক আগ্ৰহিত হৈছে। এতিয়া ই কিতাপ পঢ়াৰ সুবিধা আহি পৰিছে যদিও হাতত এখন গ্ৰন্থ লৈ পঢ়াৰ মাদকতাই বেলেগ। গ্ৰন্থতকৈ ভাল বন্ধু কোনো হ'ব নোৱাৰে। গ্ৰন্থ পঢ়াৰ অভ্যাস সকলোৱে গঢ়ি তুলিব লাগে। আন এজন উন্মোচক কৰুণাময় গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে গ্ৰন্থখন পঢ়ি পাঠকে সমাজে ভাল পাব, সকলোৱে আদৰি ল'ব বুলি আশাবাদী। গ্ৰন্থখনৰ লেখক অতুল চন্দ্ৰ বৈশ্যই কয় যে মই কোনো লেখক, কবি, সাহিত্যিক নহয়, তথাপিও মোৰ মনে সদায় মাতৃভূমিৰ হাজোৰ বিষয়ে লিখাৰ এক হাবিয়াস আছিল। সেই হাবিয়াস মনত লৈ হাজো দৰ্শন লিখি উলিওৱা হৈছে। হাজোৰ দৰে সকলো লোকৰ মিলনস্থল অসমৰ আন প্ৰান্তত পোৱা নাযায়। হাজোক লৈ থকা মোৰ আৱেগ গ্ৰন্থখনত লিখা হৈছে। মই অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰতম লোক। মই অলপ শিক্ষা গ্ৰহণ কৰিছোঁ, উচ্চতৰ শিক্ষা মোৰ নাই। তথাপিও মোৰ মনটোৱে কৈ থাকে হাজো মোৰ জন্মভূমি, হাজো মাতৃ মোৰ। সদায় কৈ থাকে যে হাজোৰ বিষয়ে তই কিবা এটা লিখি উলিয়া, অন্ততঃ হাজোৰটো কিবা এটা ক। হাজোক তেতিয়াহে তই ঋণ পৰিশোধ কৰিব পাৰি। এই হাজোৰ ঋণ পৰিশোধ কৰাৰ কথাটো যেতিয়া মোৰ মনলৈ আহিল, মই ভাবিলোঁ যে মই এখন হাজোৰ দৰ্শন লিখোঁ। প্ৰথমতে ভাবিছিলোঁ হাজো ভ্ৰমণ নাম, কিন্তু হাজো ভ্ৰমণ নামটো মোৰ ভাল নালাগিল। মই হাজো দৰ্শন নামেৰে, মানে হাজো দৰ্শন কৰিবলগীয়া এখন ঠাই। ভ্ৰমণ কৰিবলগীয়া হয়, কিন্তু হ'লেও ভ্ৰমণ কৰিব লাগিলেও দৰ্শন কৰিব লাগে। যেনে দেখা আৰু চোৱা, এই শব্দৰ ভিতৰত বহুখিনি পাৰ্থক্য আছে। এটা সৰু উদাহৰণ দি, সদায় দেখি থকা ছোৱালীজনী যেতিয়া নিজৰ পুত্ৰলৈ বিয়া কৰা আনিব চায়, এতিয়া ছোৱালীজনীক দেখালেও এদিন দিনবাৰলৈ চাব লাগে। কিয় চাব লাগে? মানে সিদিনা নিৰীক্ষণ কৰিব, ছোৱালীজনীয়ে মোৰ ল'ৰালৈ ঠিক এটা সঠিক এগৰাকী বোৱাৰী মই আনিম নে নাই। সেইকাৰণে দেখা আৰু চোৱাৰ পাৰ্থক্য আছে। সেইকাৰণে দেখাটো হাজো ভ্ৰমণ দিলে হাজো দেখাহে, কিন্তু হাজো দৰ্শন দিছোঁ, হাজো চাব লাগে। ইয়াৰ ঐতিহাসিক বহুত কথা আছে। হাজো মাধৱ মন্দিৰ আছে, কেদাৰ মন্দিৰ আছে, জয় ভাগৱতী দুৰ্গা মন্দিৰ আছে, আৰু মুছলমানসকলৰ হেৰি আছে, হাজো পুৱামক্কা দৰগাহ শ্বৰীফ আছে। হাজো এখন পূৰ্ণ মিলনৰ স্থান। এনেকুৱা স্থান অসমত বিচাৰিবলৈ টান। ইয়াত হাজো অকল হিন্দুসকলৰে নহয়, হাজো অকল মুছলমানসকলৰে নহয়, হাজো অকল বৌদ্ধসকলৰে নহয়। এই তিনিটা ধৰ্মৰ মিলন হৈ হাজো আজিও মূল দাঙি থিয় হৈ আছে হাজো। আৰু ইয়াত কোনোদিন এই তিনি ধৰ্মৰ মাজত কোনোদিন আজিলৈ সংঘাত নহয়। এই ক্ষেত্ৰত হাজোৱে গৌৰৱ কৰিব পাৰে যে মোৰ ইয়াত পূৰ্ণ মহামিলনেৰে গোটেইখিনি মানুহ আজি অতি শান্তিপূৰ্ণভাৱে বাস কৰিছে। হাজোৰ মানুহখিনি কথা মই কিতাপত দেখিছোঁ। আপোনালোকৰ এইখিনি মই এটা অনুৰোধ জনাম, কিতাপখন পঢ়ি অন্ততঃ এটা মতামত মোক দিব। কিনো ভুল হ'ল, মোৰ ভুল যে হৈছে মই জানো। ভুল মানে সংজ্ঞা আছে। Stay informed, stay ahead. News NE 365.